সোণাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' মিছ আৰু মিছেছ প্ৰিয়দৰ্শিনী খিতাপ প্ৰদান হৰ্ষিতা লাহন প্ৰডাকশ্যন আৰু সূৰ্যকাশ ফাউণ্ডেশ্যনৰ উদ্যোগত দেওবাৰে সোণাপুৰৰ ট্ৰাইচেম হলত অনুষ্ঠিত হয় নৰ্থ ইষ্ট ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' নিবেদিতা দাস লাহনৰ তত্বাৱধানত অনুষ্ঠিত উক্ত অনুষ্ঠানত শিশু কিশোৰীৰ পৰা যুৱতী আৰু মহিলালৈ কেইবাগৰাকীও প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানটিত বিচাৰকৰ আসন অলংকৃত কৰে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ ঋতু গগৈ আৰু জ্যোতিমালা শইকীয়াই নৰ্থ ইষ্ট ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' ছিজন 1ৰ মিছ প্ৰিয়দৰ্শিনীৰ খিতাপ লাভ কৰে এগ্নিছ ৰংহাং তাৰ সমান্তৰালকৈ মিছেছ প্ৰিয়দৰ্শিনীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় বৰ্ণালী বৰুৱাই ইয়াৰ লগতে অনুষ্ঠানটিত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে একোখনকৈ প্ৰমাণপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয় উল্লেখ্য যে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰে গৃহিণীসকল মই গীতাঞ্জলি তালুকদাৰ মই এগৰাকী গৃহিণী দ্বিতীয়জনীৰ মা মোৰ নাম বৰ্ণালী বৰুৱা মই এগৰাকী মাতৃ আৰু যোৱা 5 বছৰৰ পৰা মই পঞ্চায়তৰ সভানেত্ৰী হৈ আছো আমাৰ বৰুৱাবাৰী গাঁও পঞ্চায়তত My name is Ms. Agnes Roham and pursuing my further studies from Sonapur College and I love to dance and I love modeling as well. নমস্কাৰ মোৰ নাম নিবেদিতা দাস লাহন আজি মই সোণাপুৰ ট্ৰাইচেম হলত অনুষ্ঠিত কৰিছোঁ নৰ্থ ইষ্ট ট্ৰেডিশ্যনেল ফেশ্বন শ্ব' এইটো মোৰ প্ৰথম ছিজন গতিকে ইয়াতে সকলো সহযোগিতা আগবঢ়াইছে সুদূৰ ভৱিষ্যতলৈও মই এই অনুষ্ঠান প্ৰত্যেকটো ছিজন কৰিম ফাৰ্ষ্ট ছিজন ছেকেণ্ড ছিজন আৰু সকলো সোণাপুৰবাসীক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকল আহিছে আমাৰ ওচৰলৈ তেওঁলোককো ধন্যবাদ জনাইছোঁ ভৱিষ্যতেও সকলো আহিব বুলি আশা কৰিছোঁ কাৰণ প্ৰথম শ্ব' গতিকে বহুতে হয়তো গম পোৱা নাছিলে গতিকে অশেষ ধন্যবাদ আৰু আপোনালোকৰ মিডিয়াৰ সকলো কৰ্মকৰ্তালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় আচলতে কি হয় আমি মহিলাসকল ময়ো এগৰাকী প্ৰথমতে গৃহিণী আছিলোঁ আৰু ছোৱালী যেতিয়া ডাঙৰ হৈছে তাৰপিছত মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিলোঁ সকলোৰে মন এটা থাকে আমাৰ ভিতৰত কাম কৰি আমি হয়তো অকণমান ডিপ্ৰেশ্যনত থাকোঁ মহিলাসকল গতিকে মই ভাবোঁ ফেশ্বনটো এনেকুৱা এটা অনুষ্ঠান যাৰ যোগেদি আমাৰ মানসিক উৎকৰ্ষ হোৱাৰ উপৰিও আমি মানে শাৰীৰিকভাৱেও আমি আমাক শৰীৰটো সুস্থ কৰি ৰাখিব পাৰোঁ আৰু মনটো ভাল থাকিলে সুস্থ হয় ন শৰীৰ আৰু মন থাকিলে গতিকে মই ভাবোঁ সকলোৱে আহক আৰু আমাৰ অনুষ্ঠানটো যাতে আগুৱাই লৈ যাব পাৰোঁ সৰু ভৱিষ্যতলৈও হয় এতিয়া আমাৰ মুঠ আছে আমাৰ 21 গৰাকী ভাবিছোঁ আগলৈও আহিব হয় বিচাৰক হিচাপে আমন্ত্ৰণ কৰিছোঁ আমি গুৱাহাটীৰ দুগৰাকী বহুত খ্যাতসম্পন্ন নাৰী বুলি কওঁ মহিয়সী নাৰী কাৰণ এগৰাকী হৈছে ঋতু গগৈ তেওঁ হৈছে ফেশ্বন ডিজাইনাৰ ৰাইটাৰ স্কলাৰ হয় তেওঁ বহুতো ইভেণ্ট কৰে তেওঁ অৰ্গেনাইজাৰ এজ এ হোষ্ট হিচাপে কাম কৰে আৰু তেওঁৰ মানে বহুতখিনি নলেজ আছে এই ক্ষেত্ৰত আৰু মই তেওঁৰ পৰা বহুত সহায় পাৰিছোঁ আৰু যিহেতু মই গুৱাহাটী ফেশ্বনৰ শ্ব'ত মই উইনাৰো হৈছোঁ 5টা ছাব টাইটেল পাইছোঁ আৰু এটা উইনাৰ হৈছোঁ গতিকে ঋতু বাইদেউৰ লগত বহুত আগৰ পৰাই চিনাকি গতিকে তেওঁলোক আহিছে ভাল লাগিছে আৰু লগতে আহিছে জ্যোতিমালা শইকীয়া মেম তেওঁ এগৰাকী মানে গুৱাহাটীৰ প্ৰসিদ্ধ এগৰাকী ফেশ্বন ডিজাইনাৰ গতিকে দুয়োগৰাকীক আনিছোঁ আমি সোণাপুৰলৈ নিমন্ত্ৰণ জনাইছোঁ কাৰণ এটা নতুন অনুষ্ঠান মোৰো অলপ ভয় আছে গতিকে তেওঁলোককো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ গুৱাহাটীৰ পৰা আহি আমাক ইমানখিনি সুন্দৰ সময় দিছে গতিকে তেওঁলোককো এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুভৱ কি ক'বা জনমত ফাৰ্ষ্ট কৰিব ওলাইছোঁ ঘৰততো ইমান দিন ভাতে বনাই আছিলোঁ আজি প্ৰথম ওলাই আহিছোঁ কৰিম বুলি খুব ভয় লাগি আছে এতিয়া সৰু বাচ্চাবিলাকক দেখিছোঁ সিহঁতে কিমান কনফিডেণ্টলি কৰি আছে ন তো আমাৰ বা কি হয় এতিয়া ভয়হে লাগি আছে আৰু কি হয় নিবেদিতা দাস লাহনৰ যি পদক্ষেপ এই পদক্ষেপত কি ক'ব খুব ধুনীয়া পদক্ষেপ কৰিছে এইটো তাই নৰ্থ ইষ্টৰ গোটেই আমাৰ যিখিনি কালচাৰ বা আমাৰ যিমানটা ভেৰাইটিজ আছে গোটেইখিনি তাই আগুৱাই আনিবৰ কাৰণে যি চেষ্টা কৰিছে সেইটো সঁচাকেই শলাগ ল'বলগীয়া আৰু ভালেই লাগিছে ইয়ালৈ আহি ভালেই লাগিছে আমিতো ইমান দিনে ঘৰৰ ভিতৰতে সোমাই আছিলোঁ এতিয়া ইয়ালৈ ওলাই আহি পেলাই নিজকে অকণমান মানে নতুন এটা হেৰি পোৱা যেন লাগিছে আৰু সেইটো ভালেই লাগিছে খুব ভাল লাগিছে সোণাপুৰৰ পৰা পূৰবী কাশ্যপ ৰিপৰ্ট সংবাদ লহৰ